এজন বিজেপিৰ সাধাৰণ বুথ সভাপতিক চাবলৈ আহিল গোলকগঞ্জ সমিতিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ। আগমনী PRC হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি আছে শ্বেৰনগৰ জিপিৰ মনোৰঞ্জন সেন ওৰফে দীনেশ সেন। অশ্বিনী ৰায় চৰকাৰ আজি আগমনী PRC হস্পিটেলত উপস্থিত হৈ মনোৰঞ্জন সেনৰ স্বাস্থ্যৰ বুজ লয়। আজিৰ পৰা 5 দিন পূৰ্বে হুটনৰ ৰাষ্ট্ৰীয় ঘাইপথেদি ঘৰলৈ গৈ থকা অৱস্থাত বিজেপিৰ সাধাৰণ বুথৰ সভাপতি মনোৰঞ্জন সেন ওৰফে দীনেশ সেনক এখন বাহনে মহতিয়াই থৈ গৈছিল। তাৰ পাছত ততাতৈয়াকৈ PRC হস্পিটেলত ভৰ্তি কৰা হয়। আৰু এই খবৰ লাভ কৰাৰ পাছতেই বুথৰ সভাপতিগৰাকীক চাবলৈ আজি প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ হস্পিটেলখনত উপস্থিত হয়। আজি আমাৰ কেইদিনমান আগত আমাৰ এজন বুথ প্ৰেচিডেণ্ট আমাৰ শ্যামল সেন বাইক বা দুৰ্ঘটনাত হয় আৰু তেখেতৰ যিটো অৱস্থা সেই অৱস্থাত ইয়াৰ চিকিৎসালয়ত ভৰ্তি কৰে। গতিকে মই তেখেতক খবৰ ল'ব আহিছোঁ, কিন্তু আমাৰ বুথ প্ৰেচিডেণ্টজনৰ অৱস্থা সিমান এটা ভাল নহয় আৰু আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে আৰোগ্য হয়। আৰু আমাৰ নতুনকৈ আমাৰ এইখন নাৰ্ছিং হোম যথেষ্ট ভাল আৰু যথেষ্ট ব্যৱস্থা আছে। গতিকে আজি মই দেখা পালোঁ যে চিকিৎসাৰ ফালৰ পৰা চিকিৎসক বা আমাৰ ব্যৱস্থাৰ ফালৰ পৰা যথেষ্টখিনি কৰা হৈছে। বাকীখিনি এতিয়া ঈশ্বৰে আমাৰ বুথ প্ৰেচিডেণ্টজনৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব। চবেই প্ৰাৰ্থনা কৰি আছোঁ, চবেই প্ৰাৰ্থনা কৰি আছে যে মানুহজন আৰোগ্য লাভ কৰিলে ভাল। গতিকে আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ এই মানুহজন অতি সোনকালে ভাল হয়, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। গতিকে আৰোগ্য কামনা কৰিছোঁ।